হেল্ল' সকলোকে মোৰ নাম দীপজ্যোতি দাস আৰু মই যোৱাবাৰ ADRE 2.0 পাছ কৰিছোঁ। চ' সেই ৰিগাৰ্ডিঙে কিছুমান কথা ক'ব ওলাইছোঁ যে মানে কি আপোনালোকে নেক্সট ADRE 3.0 DME এইবিলাকৰ কাৰণে মানে পঢ়িব লাগিব। ধৰি লওক কিতাপ হওক বা ইউটিউবতো চাব পাৰে, যিকোনো ধৰণে ফ'ল' কৰিব পাৰিব। মই মেইনলি চাইছিলোঁ আছাম ইয়াৰ বুক, সেইখন মানে মেইন বুক হিচাপত ধৰি লওক আৰু আপোনালোকে, কাৰণ সেইখনত মানে গোটেই বস্তুবিলাক পোৱা যায় আৰু যিবিলাক ADRE ৰিলেটেড হয়। দেন আপোনালোকে জিকে চাব পাৰে, জিকেৰ কাৰণে আপোনালোকৰ লুচেন্স আছে, লুচেন্স জিকে, দেন আৰিহান জিকে আছে। দেন আপোনালোকৰ চাব পাৰিব আপোনালোকে NCERT ফ'ল' কৰক, ছ'চিয়েলৰ কাৰণে হওক বা মেথছৰ কাৰণে হওক, যিমানবিলাক আছে। দেন মেইনলি চাব পাৰে আৰু ইউটিউবত চাব, ইউটিউব আছে আপোনাৰ মক টেষ্টৰ কাৰণে ট্ৰাই কৰিব, বা পুৰণা যিবিলাক পেপাৰ আছে পুৰণা পেপাৰবিলাক সদায় চাব। পুৰণা পেপাৰ মানে যিমান পাৰে ফ'ল' কৰিব। পুৰণা পেপাৰৰ পৰা মানে আপোনাৰ ডাইৰেক্ট কুৱেশ্যন উঠাই নিদিলেও সেনেকুৱা ৰিলেটেড বহুত কুৱেশ্যন থাকে আৰু। চ' মেইন এই দুটা আছিলে কথা। আৰু আপোনালোকে যিখিনি মানে পঢ়িছে, ধৰি লওক আপোনালোকে ৰিটেন পাছ কৰিছিলে কিন্তু স্কিল টেষ্ট বা ভাইভাত আপোনালোকৰ বেয়া হ'ল। চ' ইমান মানে টেনশ্যন ল'ব লগা একো নাই আৰু, আপোনালোকে বহুতখিনি জানে, অলৰেডি জানে। যিকোনো এটা এক্সাম মানে আপোনালোকে ৰিটেন পাছ কৰা মানে কিমান পঢ়িব লাগে আপোনালোকেতো গমেই পায়। চ' মেইনলি এইটোৱে আৰু আপোনালোকে যিখিনি মানে আৰু সদায় মানে আপোনালোকে এটা ছিষ্টেমত বনাই যাব যে মই আজি জিকে চালোঁ, জিকে কিমান চালোঁ, মানে টাইমটো নাচাব। মেইনলি 50টা জিকে চালোঁ বা 100টা জিকে চালোঁ, কিমান টাইম লাগে সেইটো নাচাব। চাম বুলি ভাবিছে যদি সেইখিনি কমপ্লিট কৰি চাওক আৰু মেইনলি। আৰু দেন নেক্সট আৰু চাব লগা আছে আপোনালোকৰ যিটো মানে মেইন উইক পইণ্ট আপোনালোকৰ, এই উইক পইণ্টকেইটাত ফ'কাছ কৰক আপোনালোকে। মোৰ প্লাছ পইণ্ট আছিলে, মোৰ মেথছ আৰু ইংলিছখিনি মোৰ প্লাছ পইণ্ট আছিলে। চ' মই জানিছিলোঁ যে মোৰ মেইন উইক পইণ্ট হ'ল মোৰ জিকে। চ' জিকেখিনি মই ভালকৈ চাওঁ প্ৰথমৰ পৰা মানে। আৰু জিকেটো এনেকুৱা বস্তু নহয় যে মানে আপোনালোক কি চাব কি নাচাব, সেনেকুৱা বস্তু নাই। যি চাই চাব পাৰে জিকে, যিটো ভাল লাগে। প্ৰথমতে আপোনাৰ স্পৰ্টছৰ পৰা আহক, স্পৰ্টছটো মই বিৰাট মানে মোৰ ফেভৰেট আৰু। চ' সেইটো মই মেইনলি চাওঁ। চ' সেইটোখিনি গোটেইখিনি কমপ্লিট কৰাৰ পিছত দেন আপোনালোকে বেলেগত যাব। আৰু কিছুমান বস্তু আপোনালোকে কেতিয়াও শেষ কৰিব নোৱাৰে, যেনেকৈ হিষ্ট্ৰী কেতিয়াও শেষ কৰিব নোৱাৰে। চ' সেয়ে কৈছোঁ যে আপোনালোকে মেইনলি ফ'কাছ কৰক যে কেনেকৈ আপোনালোকে ৰিটেনৰ চিলেবাছ ৱাইজ কেনেকৈ ক্লিয়াৰ কৰিব পাৰে, সেইটো মেইন চাব। আৰু যিখিনি বুকছৰ কথা ক'লোঁ সেইখিনিতো আপোনালোকে পঢ়িবই লাগিব, সেইখিনি চাবই লাগিব। সেইখিনিত একো ৰেহাই মানে আপোনালোকে ৰেহাই নাই আৰু, সেইখিনি চাবই লাগিব। ঠিক আছে, আজিৰ পিছত মই আৰু এনেকৈ ভিডিঅ' দি থাকিম আপোনালোকক, মানে ছিষ্টেমেটিকেলি বুজাই যাম যে কেনেকৈ পঢ়িব লাগে, কেনেকৈ কি কৰিব লাগে। মই 2.0 পাছ কৰিছোঁ যিহেতু মই অলপ সিমানো জ্ঞানী নহয়, কিন্তু অলপ আপোনালোকক ক'ব পাৰিম যে কি কৰিব লাগে, কেনেকৈ পঢ়িব লাগে, কেনেকৈ লিখিব লাগে। চ' সেই হিচাপত মই বুজাই দিম আৰু আপোনালোকক। ঠিক আছে, আজিৰ বাবে ধন্যবাদ। কালিৰ পৰা নতুন ভিডিঅ' আহিব, নতুন ছিষ্টেমেটিকেলি ভিডিঅ' মই দি যাম।